মণিপুৰৰ এজন ব্যক্তি আপুনি নিজৰ মাতৃভূমি ত্যাগ কৰি নিজৰ ৰাজ্যখন ত্যাগ কৰি ৪১টা বছৰে অসমৰ হকে কাম কৰা অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে কাম কৰাটো ইমান সহজ কথা নহয় এটা ডাঙৰ ত্যাগ কিয় আপুনি মণিপুৰ ত্যাগ কৰি অসমৰ বাবে এই ত্যাগখিনি কৰিছে বা অসমৰ বাবে এই কামখিনি কৰিছে কিয় আপুনি অসমখন বাছি ল'লে নিজৰ কৰ্মক্ষেত্ৰৰ বাবে বৰ্তমান তেখেতৰ বয়স ৬৫ বছৰ আৰু এই পৰ্যন্ত প্ৰায় ১০,০০০ ছাত্ৰ ছাত্ৰীক তেখেতে সমৰ কলাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে মোৰ জীৱনত এটা এম আছে মই যদি মাৰ্চেল আৰ্টৰ মাষ্টাৰ হৈছোঁ যদি মই নিজৰ ল'ৰা ছোৱালী ষ্টুডেণ্ট ভাল ৰাস্তা দেখাই আমাৰ ৱৰ্ল্ডত আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ বনাবলৈ ধান্দা এটা কৰিছোঁ ভাৰতৰ ইমান জেগা থাকি আহিলোঁ যোৰহাটৰ নিচিনা ভাল জেগা মই পোৱা নাই আমাৰ মুৱাই ঠাইটো ভাৰতত 2000ৰ পৰা মইহে মোক থাই গভৰ্ণমেণ্ট অথৰিটি দিলে মোক চাৰ্টিফিকেট দিলে প্ৰত্যেকটো নেশ্যনেল চেম্পিয়নশ্বিপত আমাৰ অসমে 25, 26, 27 পুৰাই গ'ল্ড মেডেল পোৱা হয় মৰ্ণিং 11 কিলোমিটাৰ দৌৰি এক্সাৰচাইজ কৰা হৈছিলে মিনিমাম 2.5 ঘণ্টা 3 ঘণ্টা মই এক্সাৰচাইজ কৰা হয় আগতে এতিয়াতো বয়স হ'ল বুলি মই সেইবোৰ পূৰা হেৰি কৰিছোঁ স্বাস্থ্য বেয়া হ'ব বুলি আৰু মই চাহ কফি একদম নাখাওঁ আৰু মই কোল্ড ড্ৰিংকছ সেইবোৰকো মই নাখাওঁ আৰু মই বেয়া বস্তুটো একে হাৰ্মফুল বস্তু একো নাখাওঁ নমস্কাৰ মই স্বপ্ননীল UNA বিশেষ আধা ঘণ্টালৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ লগত ষ্টুডিঅ'ত এই অনুষ্ঠানত এনে এজন ব্যক্তি উপস্থিত আছে যি নিজৰ মাতৃভূমি ত্যাগ কৰি নিজৰ ৰাজ্যখন ত্যাগ কৰি যোৱা প্ৰায় ৪১টা বছৰে অসমৰ ক্ৰীড়াৰ উত্তৰণৰ হকে অসমৰ ল'ৰা ছোৱালীখিনিৰ উন্নতিৰ হকে কাম কৰি আছে সমৰ কলা ক্ষেত্ৰখনৰ এটা চিনাকি নাম ৰাকেশ মেটে আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ নমস্কাৰ তেখেতক বহুতেই চিনি পায় অসমত সমৰ কলাৰ যিখন ক্ষেত্ৰ বিশেষকৈ মুৱাই ঠাই পূৰ্বে তেখেত কাৰাটে কিক বক্সিঙৰ লগতো জড়িত আছিলে বৰ্তমান তেখেতৰ বয়স ৬৫ বছৰ আৰু এই পৰ্যন্ত প্ৰায় ১০,০০০ ছাত্ৰ ছাত্ৰীক তেখেতে সমৰ কলাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু হাজাৰ হাজাৰ তেখেতৰ ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় ৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল লাভ কৰিবলৈ সক্ষম হৈছে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু ৬৫ বছৰ বয়সতো ৰাকেশ মেটেৰ ভিতৰত আপুনি দেখা পাব অফুৰন্ত শক্তি চিতাবাঘৰ দৰে তেখেতৰ গতি এতিয়াও তেখেতে ২০-২৫ বছৰীয়া এজন সমৰ কলাবিদক ৰিঙৰ ভিতৰত হয়তো ধৰাশায়ী কৰিব পৰাৰ সক্ষমতা আছে কিন্তু তেখেতে বৰ্তমান ৰিং ত্যাগ কৰিছে ৰিঙত তেখেত নানামে তেখেতে কেৱল প্ৰশিক্ষণ প্ৰদান কৰে একাডেমি আছে তেখেতৰ স্বাগতম জনাইছোঁ আপোনাক আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰায় ৪১টা বছৰ আপুনি অসমত কটাইছে মণিপুৰৰ এজন ব্যক্তি আপুনি নিজৰ মাতৃভূমি ত্যাগ কৰি নিজৰ ৰাজ্যখন ত্যাগ কৰি ৪১টা বছৰে অসমৰ হকে কাম কৰা অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে কাম কৰাটো ইমান সহজ কথা নহয় এটা ডাঙৰ ত্যাগ কিয় আপুনি মণিপুৰ ত্যাগ কৰি অসমৰ বাবে এই ত্যাগখিনি কৰিছে বা অসমৰ বাবে এই কামখিনি কৰিছে কিয় আপুনি অসমখন বাছি ল'লে নিজৰ কৰ্মক্ষেত্ৰৰ বাবে নমস্কাৰ মই ৪১ বছৰ যোৰহাটত থাকি যোৰহাটৰ ৰাইজৰ ল'ৰা ছোৱালী আজি মই শিক্ষা দিছোঁ মোৰ জীৱনত এটা এম আছে মই যদি মাৰ্চেল আৰ্টৰ মাষ্টাৰ হৈছোঁ যদি মই নিজৰ ল'ৰা ছোৱালী ষ্টুডেণ্ট ভাল ৰাস্তা দেখাই আমাৰ ৱৰ্ল্ডত আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ বনাবলৈ ধান্দা এটা কৰিছোঁ সেইটো কাৰণে মই আজিলৈকে ৪১ বছৰত
যোৰহাটত থাকি পেলাই মই ল'ৰা ছোৱালী শিকাই আছোঁ আৰু মই যোৰহাটত থকা মই পচন্দ কৰিছোঁ কাৰণ যোৰহাটত আজিলৈকে মই থাকোঁতে কোনো প্ৰব্লেম পোৱা নাই আৰু যোৰহাটৰ নিচিনা মই ভাৰতৰ ইমান জেগা থাকি আহিলোঁ যোৰহাটৰ নিচিনা ভাল জেগা মই পোৱা নাই যোৰহাটত হ'ব পাৰে বিল্ডিং ভাল নাথাকিব পাৰে ভাল ফেচিলিটি নাথাকিব পাৰে কিন্তু মানুহ হিচাপত যোৰহাটখনত আপোনালোকে সবে গোটেই ইণ্ডিয়া ভাৰত বা গোটেই পৃথিৱীও ক'ব পাৰে গৈ চাব পাৰিব কিন্তু যোৰহাটৰ নিচিনা মানুহ পলাইট আৰু মানুহৰ লগত ভাল টাৰ্মছ কৰা মানুহ মৰম কৰা মই যোৰহাটৰ নিচিনা কতো পোৱা নাই সেইকাৰণে কিমান চনত আহিছিলে আপুনি যোৰহাটলৈ যোৰহাটত মই আচলতে মই 1979 পৰা অহা যোৱা কৰোঁ কিন্তু 1981 পৰাতো মই স্থায়ীভাৱে পুৰা স্থায়ীভাৱেও নহয় বাৰু মই তেতিয়া মোৰ বন্ধু কেইটামান আছে তেওঁলোকে যোৰহাটত কিছুমান ল'ৰা ছোৱালীক মানে ইন্ট্ৰডিউচ কৰাই কাৰাটেৰ ব্লেক বেল্ট হয় আমুক বুলি কৰি পেলাই এগ্ৰিকালচাৰ আৰু নমুনা বাগান এইবোৰত মোৰ ক্লাছ খলাইছিলে কিমান চনৰ পৰা আপুনি প্ৰশিক্ষণ দি আছে যোৰহাটত বা অসমত যোৰহাটত ক'বলৈ হ'লে মই 1981 পৰা পুৰাই 1981 পৰা পুৰাই প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছোঁ মণিপুৰ কিয় ত্যাগ কৰিছিলে মণিপুৰৰ পৰা কিয় আপুনি অসমলৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে ইমান দিনে আপুনি অসমত কটালে 65 বছৰ হ'ল আপোনাৰ গোটেই জীৱনটো কটালে বুলি ক'লেও ভুল কোৱা নহ'ব কিয় আপুনি অসম নিৰ্বাচন কৰিলে মই সেইটো কথালৈ অকণমান থুলমূলকৈ কৈছোঁ মণিপুৰত বহুত সৰু জেগা মানুহ পপুলেশ্যন বহুত কম তেনেকুৱা আমাৰ নিচিনা মাৰ্চেল আৰ্ট খেলা মানুহৰ ষ্টুডেণ্ট বহুত কমে থাকে আৰু মই যিমানে ডেডিকেশ্যন থাকিলেও তাতে মই জীয়াই ৰাখিব নোৱাৰিম মাৰ্চেল আৰ্টটো মই যিটো ডেডিকেশ্যন যিটো মই ল'ৰা ছোৱালী ভৱিষ্যত বনাবলৈ খেলৰ ভৱিষ্যত বনাবলৈ যিটো আছোঁ সেইটো পুৰা সম্পূৰ্ণ নহ'বগৈ সেইকাৰণে মই নিজৰ কলাটোৰ প্ৰতি থকা ভাল পোৱা আৰু টানৰ বাবে আপুনি অসম গুচি আহিবলৈ বাধ্য হ'ল হয় তেনেকৈ এতিয়া কিমান বয়সৰ পৰা আপুনি আৰম্ভ কৰিছিলে সমৰ কলা সমৰ কলাটো মই 1976 পৰা পুৰা কৰি তাৰপাছতে আপুনি খেলিছেনে বাহিৰত মই মই যেতিয়া ব্লেক বেল্ট এক্সাম কিবা কিবি কৰোঁতে খেলিছোঁ বহুত খেলিছোঁ আৰু মই যেতিয়া খেলিছোঁ সেইটো টাইমত মোৰ আমাৰ ফাইটিঙত ৱেট কেটেগৰী হিচাপত নেখেলে বহুত ডাঙৰ মই সেইটো টাইমত মোৰ নিজৰ ৱেট 53 কেজি আছিলোঁ কিন্তু মই 130 কেজি 6.5 ফুট ওখ সেইবোৰ লগতো মই ফৰেনাৰো আছিলে জৰ্ডানৰ মোহন তায়াৰ সেইবোৰ আছিলে আৰু সেইটো টাইমত কাৰাটে আছিলে তাৰ মানে নিজতকৈ দুগুণ ৱেটৰ সাইজৰ ফাইটাৰৰ লগত আপুনি ফাইট কৰিছিলে বিজয়ী হৈছিলে নে সেই অনুভৱটো মই কিন্তু তাতে এক্সামত তেনেকুৱা বিজয়ী বুলি হেৰি ডিক্লেয়াৰ নহয় বাৰু কিন্তু মই এডভান্সত আছিলোঁ সেইকাৰণে চবে মোক ভাল পাইছিলে তেনেকুৱা এনেও সেইকাৰণে ইণ্ডিয়াত মোৰ যিকেইটা আমাৰ যিটো ট্ৰেডৰ যিটো ষ্টাইলৰ কাৰাটেৰ তেওঁলোকে মোক পুৰা ৰেচপেক্ট কৰিছিলে তাৰপাছত মই 1998 পৰা যিটো মুৱাই থাইটো আগতে মুৱাই থাইটো অকল প্ৰফেশ্যনেলে খেলিছিলে চবে দেখিছিলে স্পৰ্ট চেনেল সেইবোৰত মুৱাই থাই খেলা কিন্তু 1998 পৰা মই থাইলেণ্ড গৈ পেলাই এটা ইণ্টাৰনেশ্যনেল হেৰিত মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ তাৰপাছত মই 98 ডিচেম্বৰৰ পৰা মই মুৱাই থাই প্ৰশিক্ষণ লৈছোঁ নিজে থাইলেণ্ডৰ ৰাঞ্চিত মুৱাই থাই ইনষ্টিটিউট বুলি এটা আছিলে তাতে মই প্ৰথম মুৱাই থাইত শিকা আৰম্ভ কৰিলোঁ উৎপত্তিটো থাইলেণ্ডৰ পৰাই ঘটিছে এই সমৰ কলাবিধৰ মুৱাই থাইটো অৰিজিনেল থাইলেণ্ডৰ পৰা হয় থাইলেণ্ডত মই এই ৰাঞ্চিত ইনষ্টিটিউটৰ পৰা
কোৱালিফাই প্ৰশিক্ষণ গ্ৰহণ কৰিছে কোৱালিফাই ইনষ্ট্ৰাক্টৰটো পাছ কৰিলো তাৰপাছত তাতে ইনষ্টিটিউটখনত আছিলে যেটো গ্ৰাণ্ড মাষ্টাৰশ্বিপ হেৰি কৰি আছিলে তেখেতৰ নাম ইউটানা ৱাংবন্ধু বুলি তেখেত থাইলেণ্ড গভৰ্ণমেণ্টৰ স্পৰ্ট অথৰিটি অফ থাইলেণ্ডৰ এটা মুৱাই থাই ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ হয় আৰু ফিজিকেল এডুকেশ্যনৰ ডাইৰেক্টৰ আছিলে তেখেতে মোক নেশ্যনেল ষ্টেডিয়াম বেংকক একদম হাৰ্ড এৰিয়াত মোক নিলে মাতিলে মই নেশ্যনেল ষ্টেডিয়ামত আকৌ শিকিলোঁ তেনেকৈ কৰি মই 2001লৈকে মই কৰিলোঁ তাতে মই মাষ্টাৰ অফ মুৱাই থাই 9 গোল্ড মংকলটো পৃথিৱীত সবচে হাইয়েষ্ট ৰেংক হয় 9 গোল্ড মংকল মোক প্ৰমোট দিলে তাৰ মাজতে মোক থাইলেণ্ডৰ বহুত টেষ্ট কৰিলে থাইলেণ্ডৰ যে কেইটা জায়গা মই ক'বলৈ হ'লে থাইলেণ্ডৰ গাঁও এৰিয়াটো কোনো ইংলিছো বুজি নাপায় আমি কিবা এটা ক'বলৈ হ'লে কোনো কমিউনিকেশ্যন নাই শিকিছিলে নেকি আপুনি মোৰ থাইলেণ্ডৰ ভাষা থাইলেণ্ড ভাষা মই এনে হেৰি বুলিতে শিকা নাই এনে গৈ থকা কাৰণে এটা দুটা বুজি পাওঁ কথা চলি যায় আৰু কথা পতা নহয় এটা দুটাই বুজি পাওঁ আৰু কিমান দিন আপুনি থাইলেণ্ডত থাকিলে মই থাইলেণ্ডত আচলতে প্ৰথম মই এমাহ থাকিলোঁ এমাহখনত 6 মাহৰ মোৰ কোৰ্চ দিলে থিয়ৰি দিলে আমাৰ ফিজিকেল এডুকেশ্যনৰ থিয়ৰি কিছুমান দিয়ে মই 6 মাহ ভিতৰত কমপ্লিট কৰিব লাগে তাৰপিছত নেক্সট 6 মাহ ভিতৰৰ পৰাতো মই কেতিয়াবা 2 মাহ ভিতৰত কেতিয়াবা 3 মাহ ভিতৰত গৈ থকা হয় তেনেকা মই তাৰপাছতে মই প্ৰত্যেক বছৰ 2013 লৈকে এবছৰ মোৰ দুইবাৰ মানে 6 মাহকে মই গৈ পেলাই মই নিজেও শিকি আছো আৰু মুগো কিবা কিবি টেষ্ট কৰে আমাৰ মাষ্টাৰে কাৰণ অফিচিয়েলি তেওঁলোকে গভৰ্ণমেণ্টৰ স্পৰ্ট নিয়মত এনে এৰি নেদে বহুতে ৱৰ্ল্ডত বহুতে প্ৰাইভেট পাৰ্চনেল মাষ্টাৰ ওচৰত যেটো শিকে তেওঁলোকৰ প্ৰব্লেম নাথাকে কিন্তু মই গভৰ্ণমেণ্টৰ আণ্ডাৰ যেটো তেওঁলোকে মোক ৰেজিষ্টাৰ কৰাই পেলাই স্পৰ্ট অথৰিটি আণ্ডাৰ শিক্ষক মোৰ মাষ্টাৰ ইউটানাই যেটো কৰালে নিয়মত বহুত যাব লগা হয় সেইকাৰণে প্ৰথম মোক টেষ্ট কৰিছিলে একদম ৰাতি গৈছিলোঁ মাতিছিলে মই একদম অচিনাকি জায়গা ৰাতি ইমান ৰাতিত বেংকক এয়াৰপোৰ্ট ওচৰত বাছ ষ্টেচন আছিলে তাৰ পৰা বাছ উঠি ৰাতি নাইট চুপাৰত একদম পিছাপুন বুলি বহুত দূৰত এটা প্ৰভিন্স প্ৰভিন্স হয় তাতে থাইলেণ্ডৰ নেশ্যনেল গেম আছিলে তাতে মোক কণ্ডাক্ট কৰিবলৈ ৰেফিউজিজ কণ্ডাক্ট কৰিবলৈ মোক টেষ্ট কৰিবলৈ কাৰণে মাতিলে ময়ো হেতুত ভাৰতৰ পৰা মই টিকেট কৰি মেলি লগে গৈছোঁ চিঠিটো পাই পেলাই মই ভালকে এটা মোৰ টেষ্টটো অলপ হেৰি কৰিম বুলি পাছ হ'বলৈ তেনেকা কৰিলোঁ নেক্সট আকৌ মাতিলে তাত আকৌ পেষ্টবুৰি বুলি এটা প্ৰভিন্সত তাতো মোক টেষ্ট কৰিলে গোটেইকেইটা পাছ কৰিলে তেনেদৰে আপুনি দেওনাখন পাৰ হৈছে মুৱাই থাইৰ অসমৰ যোৰহাটৰ শিক্ষাৰ্থীসকলক মুৱাই থাই আপুনি এতিয়া প্ৰশিক্ষণ প্ৰদান কৰি আছে কেনেকুৱা অভিজ্ঞতা ইমান দিনে আপুনি কটাইছে অসমীয়া যুৱক যুৱতীৰ লগত অসমীয়া ছাত্ৰ ছাত্ৰীৰ লগত তেওঁলোকে কেনে ধৰণে আপোনাক গ্ৰহণ কৰিছে বা যথেষ্ট সফলতাও অৰ্জন কৰিছে আপোনাৰ একাডেমিখনে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আপোনাৰ এজন ছাত্ৰই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে এছিয়ান চেম্পিয়নশ্বিপত যথেষ্ট সংখ্যক মেডেল লাভ কৰিছে আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে এই অভিজ্ঞতাটোৰ বিষয়ে জানিবলৈ বিচাৰিম কিছু কথা আচ্ছা মই আচলতে কি হয় আমাৰ মুৱাই থাইটো ভাৰতত 2000ৰ পৰা মইহে মোক থাই গভৰ্ণমেণ্ট অথৰিটি দিলে মোক চাৰ্টিফিকেট দিলে ইণ্ডিয়াত ইনষ্ট্ৰাক্টৰ ৰেফ্ৰিজাৰ্জে সব প্ৰমোট কৰিবলৈ মোক থাই গভৰ্ণমেণ্ট স্পৰ্ট অথৰিটি অফ থাইলেণ্ডৰ পৰা মোক পাৰ্মিশ্যন দিলে ৰিটাৰ্ণ পাৰ্মিশ্যন মানে চাৰ্টিফিকেট দিলে তাৰপাছত 2000ৰ পৰা মই
নেশ্যনেল লেভেলত কম্পিটিশ্যন পাতা আৰম্ভ হ'লোঁ তাৰপাছত 2002 পৰা মই যোৰহাটত আনিলোঁ 2002 পৰা 2004 তেনেকৈ নেশ্যনেল চেম্পিয়নশ্বিপ মই পাতিলোঁ তাৰপাছত তেনেকৈ কৰি কৰি আমাৰ মুৱাই ঠাইখন আগবাঢ়ি আহিছে বাঢ়ি আহিছে নেক্সট 2010 পৰাতো আমাৰ অসমে আজিলৈকে ভাৰতৰ নেশ্যনেল চেম্পিয়নশ্বিপ গোটেই 2010 পৰা আজিলৈকে অসমে টিম চেম্পিয়ন পাই আছে আনুমানিক কিমান আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে মেডেল লাভ কৰিছে আজি পৰ্যন্ত কিমান ছাত্ৰ ছাত্ৰী ফিগাৰটো নিদিলেও আনুমানিক এটা সংখ্যা প্ৰত্যেকটো নেশ্যনেল চেম্পিয়নশ্বিপত আমাৰ অসমে 25, 26, 27 পুৰাই মেডেল লাভ গোল্ড মেডেল পোৱা হয় গোল্ড মেডেল বুলি সিলভাৰ ব্ৰঞ্জ বুক লগত মিলিলেতো বহুত হৈ যায় কিন্তু গোল্ড মই অকল গোল্ডতে কৈছোঁ গোল্ড তেনেকুৱা 24, 25, 26 এনেকুৱা হৈ থাকে আৰু এবাৰ লাষ্ট যিটো আমাৰ ৰোহটক হাৰিয়ানাত হৈছিলে এইখনতো আমাৰ অসমে 28টা গোল্ড পাইছে 28টা গোল্ড আৰু 9টা সিলভাৰ 8টা ব্ৰঞ্জ তেনেকুৱা ইণ্ডিয়ান অলিম্পিক ৰুলৰ খেল মতে আমাৰ ইণ্টাৰনেশ্যনেল অলিম্পিক ৰুল মতে আৰু আমাৰ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন ৰুল মতে আমাৰ অসমে টিম চেম্পিয়ন হৈছিলে অলিম্পিকত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে নে নাই মুৱাই ঠাই শেহতীয়াকৈ আমি শুনিছিলোঁ যে খুব শীঘ্ৰেই অহাটো সংস্কৰণত নহ'লেও তাৰ পৰৱৰ্তী সংস্কৰণত হয়তো মুৱাই ঠাই স্বীকৃতি লাভ কৰিব অলিম্পিকৰ মূল গেমছত এতিয়া আপুনি বহুত ভাল কোৱেশ্যন এটা কৰিছে সেই ভৱিষ্যতৰ কাৰণে সেইটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া বৰ্তমান ইণ্ডিয়ান অলিম্পিকে প্ৰভিজনেলি ৰিকগনাইজেশ্যন দিয়াৰ কাৰণে এতিয়া ইউথ অলিম্পিক এছিয়া নৰ্থ এতিয়া ইণ্ডিয়ান অলিম্পিকে ল'ৰা ছোৱালী কেইটামান পঠাব কিন্তু আমাৰ ল'ৰা ছোৱালী কেইটামান মানে পাছপৰ্ট নাই আমি গোল্ড মেডেল পালেও পাছপৰ্ট নাথাকে অলিম্পিক ৰুলত পাছপৰ্ট 3 মাহ আগত যাব হয় আৰু তেওঁলোকে গোটেই ইভেণ্ট প্লেয়াৰ লিষ্ট লগত গোটেইকেইটা পঠোৱা হয় সেইটো 3 মাহ আগে তেওঁলোকে বিচাৰে সেইটো আমাৰ ল'ৰা ছোৱালীক মই আগতীয়াকৈ পাছপৰ্ট ৰেডি কৰিবলৈ কৈছিলোঁ কিন্তু তেওঁলোকে ইমান নিজৰ ঘৰ দুখীয়া ঘৰ কাৰণে নিজে পইচা ওলাই যাবলৈ নাই বুলি তেওঁলোকে ইগনোৰ কৰি পেলাই পাছপৰ্ট বনাই নল'লে সেইকাৰণে এতিয়া আমাৰ ল'ৰা ছোৱালী ভালকৈ গোল্ড মেডেল পালেও টাইমত আমি পাছপৰ্টটো ছাবমিট কৰিব নোৱাৰাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কেইটামান থাকি গৈছে কিন্তু সেইটো কাৰণে এতিয়া আৰু এতিয়াতো আশা কৰিছোঁ বহুত সোনকালে আমাৰ ফুল ৰিকগনাইজেশ্যন হ'ব ইণ্ডিয়ান অলিম্পিকে এতিয়া ইণ্ডিয়ান অলিম্পিকে কমপ্লিট স্পন্সৰ কৰিব বুলি আশা কৰিছোঁ এতিয়া 2027তো হাৰিয়ানাত মেঘালয়ত ৰাষ্ট্ৰীয় খেল হ'ব তাতে আমাৰ মুৱাই ঠাইখন হ'ব বুলি আশা কৰিছোঁ ভাৰ্বেলি ইণ্ডিয়ান অলিম্পিকৰ পৰা এটা ভাৰ্বেল নটিচ এটাতো দিয়া হ'ল ৰাষ্ট্ৰীয় খেলখনত মুৱাই ঠাইত থাকিব বুলি তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত হ'ব যথেষ্ট উত্তৰণ ঘটিব ক্ৰীড়াৰ ক্ষেত্ৰত মই সেইকাৰণে আমি আশা কৰিছোঁ আমাৰ অল আছাম আমিছে মুৱাই ঠাই এছ'চিয়েশ্যন ফালৰ পৰা এবাৰ আমি পুৰা কেম্প 3-4 মাহ মূৰে কেম্প পাতি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি পেলাই নেশ্যনেল গেমখনত আমি গোল্ড মেডেল কমচে কম আমাৰ ল'ৰা ছোৱালী 4-5টা হ'লেও গোল্ড মেডেল পাবলৈ কাৰণে আমি চেষ্টা কৰিম অনুষ্ঠানৰ শেষত মই এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিম আপোনাৰ বয়স 65 বছৰ হয় মই 65 কিন্তু এতিয়াও আপুনি হয় সম্পূৰ্ণ শক্তিৰে অফুৰন্ত আপোনাৰ উৎসাহ আছে ছাত্ৰ ছাত্ৰীসকলক ফিল্ডত মুৱাই ঠাইৰ প্ৰশিক্ষণ দিয়ে নিজেও আপুনি যথেষ্ট শক্তিশালী ব্যায়াম আপুনি নিয়মিত কৰে কেনেধৰণে আপোনাৰ শৰীৰটো আপুনি
মেইনটেইন কৰিছে হয় কেনেধৰণে আচলতে শক্তিশালী বা সবল হৈ থাকিবলৈ সক্ষম হৈছে 65 বছৰ বয়সত সেই যিটো ৰহস্য সেইটো আমিও জানিবলৈ বিচাৰিম হয় আচলতে মই এই 4-5 বছৰ মান লেকি আগলৈকে মই পুৰা মৰ্নিং 11 কিলোমিটাৰ দৌৰি এক্সাৰসাইজ কৰা হৈছিল মিনিমাম 2.5 ঘণ্টা 3 ঘণ্টা মই এক্সাৰসাইজ কৰা হয় আগতে এতিয়াতো বয়স হ'ল বুলি মই হেবু পুৰা হেৰি কৰিছো স্বাস্থ্য বেয়া হ'ব বুলি আৰু মই চাহ কফি একদম নাখাও আৰু মই কোল্ড ড্ৰিংকস হেবুকো মই নাখাও আৰু মই বেয়া বস্তুটো একে হাৰ্মফুল বস্তু একো নাখাও আৰু মই পুৰা মেইনটেইন কৰো আৰু মই কমপ্লিটলি মই হোৱা বা ইভেন কনষ্টিপেশন বা হেবুকো মই মেইনটেইন কৰো মানে স্বাস্থ্য থাকিলে সব বস্তু আমি বুজিনে আপুনি নিৰামিষ বুজি মইতো নন ভেজে হয় নিৰামিষ নহয় কিন্তু মানুহৰ শৰীৰটো আচলতে ক'বলৈ পৃথিৱীখনত যিমান জীৱ-জন্তু আছে আটাইতকৈ কমজোৰটো আমাৰ মানুহে হয় আপোনাৰ পৰুৱা এটা ঠেং এটা ভাঙিলে দৌৰি যাব আৰু জানোৱাৰ এটা ঠেং এটা ভাঙিলে জাপ মাৰি গুচি যাব আমাৰ মানুহটো ইমান সৰু কটা এটা ভৰিত লাগিলেও খোজ কাঢ়িব নোৱাৰে ইমানটো মানুহ কমজোৰ হয় কেলে কমজোৰ হয় মানুহৰ ব্ৰেইনটো বহুত এডভান্সত থকা কাৰণে হেতু ব্ৰেইনৰ ফাটকি ষ্টাক হয় সেইকাৰণে মানুহটো আটাইতকৈ কমজোৰ হয় যিমান জীৱ-জন্তু পৃথিৱীত আছে তাত মানুহ নিচিনা কমজোৰ এটা নাই সেইকাৰণে মোৰ নিজৰ স্বাস্থ্যটো ভালকৈ খাইতা হেৰি এবুগৰ খাদ্যবোৰ বহুত ভাল চম্ভালি খাব লাগিব আৰু স্বাস্থ্য ভাল থাকিলেহে আমাৰ শৰীৰটো ভাল থাকিব বডিটো ভাল থাকিব আৰু নিজৰ ব্ৰেইন ভাল থাকিব সব চকু ভাল থাকিব সব আৰু এটা কথা হয় চকু ভাল থাকিলে পৃথিৱীখন পোহৰ হৈ থাকে আৰু চকু বেয়া থাকিলে পৃথিৱীখন আন্ধা হৈ থাকে মোৰ নিজৰ চকু বেয়া হ'লে যে মোৰ নিজৰ বডিটো মই কি পিনি আছো কি ৰং পিনি আছো সেইটো দেখি নাপাওঁ হৈ গ'লে এইটো প্ৰব্লেম হয় সেইকাৰণে নিজে যিকোনো মোৰ বডি পাৰ্ট ভালকৈ চম্ভালি পেলাই ৰাখিব লাগিব আৰু খাইতে ভাল থাকিব লাগিব আৰু মেইন কথা কি মই এটা আমাৰ ষ্টুডেণ্টবোৰক শিকাওঁ গছিপিং নকৰিবা গছিপিং কৰিলে আদা মাৰিলে পুৰাই বেয়া কথা ওলাব আলোচনা হ'ব লোকৰ আননেচেসাৰী কথা ওলাই আলোচনা হ'ব হেবুৰ পৰা সব ল'ৰা ছোৱালীবোৰ সময়বোৰ ভালদৰে ব্যৱহাৰ কৰে আৰু বেয়া ৰাস্তাত গুচি যায় কিছুমান সেইকাৰণে আমি সদায় বুজাওঁ ল'ৰা ছোৱালী education is the foundation of knowledge but education has limit boundary but knowledge doesn't have limit and boundary knowledge is the past future present everything হয় কিন্তু এডুকেশ্যন হলে আপুনি আজি মেট্ৰিক পাছ কৰিলে তাত এটা লিমিট এটা হৈ গ'ল আপুনি মেট্ৰিকৰ যিমান শিকাটোহে জানিব তাৰ আগত নাজানে সেইকাৰণে এডুকেশ্যনটো লিমিট চিষ্টেম বাউণ্ডাৰী চিষ্টেম থাকে সেইকাৰণে সদায় মই জ্ঞানৰ কোনো পৰিধি নাই হয় সেইকাৰণে মই সদায় মোৰ ষ্টুডেণ্টবোৰক বুজাওঁ ভাল কাম কৰিবা ফিউচাৰত যদি জন্ম লৈছে মানুহ হয় ভাল কাম এটা কৰি মৰিবা হেতু মই সদায় মোৰ ল'ৰা ছোৱালী শিকাওঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমাৰ ষ্টুডিঅ'ত আপুনি উপস্থিত থাকি আপোনাৰ জীৱন কাহিনী আমাক জনালে আগন্তুক দিনবোৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ মই আপোনাকো বহুত বহুত ধন্যবাদ আজি মোৰ বহুত ভাল দিন আপোনালোকে আজি মোক আপোনালোকৰ ষ্টুডিঅ'খনত মাতি মোক অকণমান সময় কিবা এটা কথা পাব্লিকত জনাবলৈ সুবিধা দিলে সেইটো কাৰণে বহুত বহুত ধন্যবাদ মোৰ জীৱনত কেতিয়া নাপাওঁ আৰু থেংক ইউ ধন্যবাদ প্ৰিয় দৰ্শক এয়া আছিল ৰাকেশ মিটি এজন সমৰ কলাবিদ যি নিজৰ মাতৃভূমি
মণিপুৰ ত্যাগ কৰি যোৱা 41টা বছৰে অসম ভূমিত নিজৰ সৰ্বস্ব অৰ্পণ কৰিছে প্ৰায় 10,000 ছাত্ৰ-ছাত্ৰীক এই পৰ্যন্ত সমৰ কলাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে হাজাৰ হাজাৰ তেখেতৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু 65 বছৰ বয়সতো তেখেতে নিজৰ প্ৰশিক্ষণ অব্যাহত ৰাখিছে ছাত্ৰ-ছাত্ৰীসকলক আজিও তেখেতে প্ৰদান কৰি আছে মুৱাই থাইৰ প্ৰশিক্ষণ সমৰ কলাৰ ক্ষেত্ৰখনত ভাৰতবৰ্ষৰ ভিতৰতে এটা সন্মানীয় নাম ৰাকেশ মেটি আজিৰ অনুষ্ঠান ইমানতে সামৰি মই স্বপ্ন নীলে বিদায় লৈছো ধন্যবাদ